আজি যিহেতু সোমবাৰ মন্দিৰলৈতো যাওঁৱেই, তাতে 25ৰ শেষৰটো সোমবাৰ যাবতো লাগিবই। সেইকাৰণে ধুনীয়াকৈ গা পা ধুই মই ঘৰতে ধূপ এডাল জ্বলাই এইফালে পালোহি মন্দিৰ। সৌৰভ মোতকৈ আগে পালেহি। তাৰপিছতে আমি কিনি ল'লোঁ এইফালে ফল মূল মিঠাই আৰু গাখীৰৰ বটলটো দেখিছে নহয় ইমান ডাঙৰ। সৰু এটা নাপালোঁ সেইকাৰণে সেইটোতে লৈ আহিলোঁ। আৰু বেলপাত এইফালে ধুনীয়াকৈ ফুল লৈ আহিলোঁ। তাৰপাছতে আমি ৰখিব লগা হ'ল যিহেতু দেৰিকৈ গৈছোঁ মানুহ কম হ'ব বুলি, কিন্তু নাই আজি মানুহ ভিৰ আছিলে। ৰৈ মেলি ধুনীয়াকৈ এইফালে মিঠাই 10টা যিহেতু লৈ গৈছিলোঁ দি ল'লোঁ, কাৰণ মানুহখিনি যিহেতু আমি দেৰিকৈ গৈছোঁ নহ'লে একেবাৰে নেপামেই, সেইকাৰণে দি মেলি আকৌ গণপতি বাবাৰ ওচৰলৈ গ'লোঁ। তেওঁৰ ওচৰত আমি পূজা কৰিলোঁ। এইফালে ওলাই মেলি আহি আমিও খাই ল'লোঁ যিহেতু খালী পেটত আছিলোঁ, সেইকাৰণে মিঠাইটো আগে আমি দুইটাই খাই লৈছোঁ। তাৰপিছত ভাবিলোঁ আজি কি খাওঁ, ৰুটিকে খাওঁগৈ যিহেতু নিৰামিষ, সেইটো কাৰণে আমি গ'লোঁ ৰুটি খাবলৈ বুলি। ইয়াত মাজে মাজে আহি খাওঁহি আৰু ভোক লাগি আছিলে কাৰণে এনে কি কাৰণে নাজানো আজি ইমান বেছি মই মানে খাই টেষ্ট পালোঁ, ভাল লাগিলে আৰু খাই। তাৰপিছতে এই আচলতে 25ৰ এই লাষ্টৰ যি দুমাহ নৱেম্বৰ ডিচেম্বৰ খুব আমাৰ কাৰণে লাকি, সৌৰভ আৰু মোৰ দুইটাৰ কাৰণে। আমি আচলতে যিখিনি ভাবিছোঁ জাষ্ট আৰম্ভ কৰিছোঁ, কিন্তু তথাপিও ভবাৰ মতে কামবোৰ হৈছে দুইটাৰে। সেইকাৰণে খুব মানে প্ৰভুৰ ওচৰত মানে তেওঁৰ খুব আশীৰ্বাদ আমাৰ ওপৰত আছে। গতিকে আমি তেওঁৰ ওচৰলৈ নহাকৈতো কেতিয়াও থাকিব নোৱাৰোঁ, তেওঁৰ অবিহনে আমি থাকিব নোৱাৰোঁ। তাৰপাছতে আপোনালোকক ভালকৈ ক'ম বাৰু আমি কি কৰি আছোঁ কেনেকৈ কামবোৰ। তাৰপাছতে ক্লাটচাৰডাল যিহেতু সি মোক বাৰ্থডে দিছিলে ভাঙি গ'ল, আকৌ এডাল কিনি দিলে, ৰাবাৰো কিনি ল'লোঁ। গাটো বহুত বেয়া হৈ আছে, এলাৰ্জি হৈ আছে। আচলতে আপোনাৰ এলাৰ্জি থাকিলে বেলেগ একো বেমাৰৰ দৰকাৰেই নাই। তথাপিও যিহেতু অৰ্ডাৰ আছিলে পেকিং কৰি ল'লোহি। লেবেলখিনি একদম আহোঁতে লৈ আহিছোঁ আৰু আকৌ যাতে মই ওলাই যাব লগা নহ'ল। এইফালে পেকিং কৰি মেলি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট